গুড ইভিনিং মই ৰিমজি পাঠক আপোনালোক সকলোকে পুনৰবাৰ ই কুহিপাতৰ আন এটি ক্লাছলৈ স্বাগতম জনাইছো আশা কৰিছো ভালে আছে সকলোৱে আৰু আজি আমি ডিসকাস কৰিব গৈ আছো আসাম পুলিচ যি আহিবলগীয়া এক্সাম আছে আৰু গ্ৰেড 4 ৰ এক্সাম আছে তো হে আসাম পুলিচ গ্ৰেড 4 দুটা হে কাৰণে হ'ব এই ক্লাছটো য'ত আমি সোশিয়েল ষ্টাডিজ আৰু জেনাৰেল নলেজৰ ওপৰত কিছুমান আমি গুৰুত্বপূৰ্ণ কিছুমান কথা আমি ডিসকাস কৰিম আজি এটা কিছুমান প্ৰশ্ন ডিসকাস কৰিম আৰু নেক্সট এনেকুৱাকে এটো হ'ব আমাৰ পাৰ্ট 2 আৰু এনেকুৱা কিছুমান পাৰ্ট 1 হ'ব এটো আৰু আমি এনেকুৱাকে আৰু ক্লাছবোৰ লৈ আহিম জনাব বিচাৰো যদি আজি মোৰ ক্লাছত কোনোবা নতুন আহিছে প্ৰথম আহিছে তেনেহলে মোৰ ক্লাছ লগতে ই কুহিপাতৰ আন টিচাৰ সকলৰ ক্লাছ কেতিয়া হয় হেতু জানিবৰ কাৰণে বা লগতে যদি আপোনালোকে ডেইলি কিছুমান কোৱেশ্চন এটেম্প কৰিব বিচাৰে কাৰেন্ট এফেয়াৰ্स লাগে তেনেহলে আপোনালোকে ই কুহিপাতৰ টেলিগ্ৰাম চেনেলটো জয়েন কৰি ল'ব পাৰিব স্ক্যান কৰিবও পাৰিব নহলে ই কুহিপাত বুলি সাৰ্চ কৰিলেও আহিব লগতে এটো মোৰ টেলিগ্ৰাম চেনেল জিকে উইথ ৰিমজিম যদি বিচাৰে ইয়াতো জয়েন কৰি ল'ব আগবাঢ়িছো আমি আমাৰ কোৱেশ্চনৰ ফালে আৰু মনত ৰাখিব ইয়াতে আমি কিছুমান আসাম পুলিচত অহা গ্ৰেড 4 ত এনেকুৱাকে কিছুমান আমি PYQ ইয়াতে ডিসকাস কৰিম আগৰ এক্সামত আহি যোৱা কিছুমান কোৱেশ্চনো ডিসকাস কৰিম এটা আমি আভাস পাম কেনেকুৱা ধৰণৰ কোৱেশ্চন আহে হয়নে সো কোৱেশ্চন প্ৰথম কোৱেশ্চনটোৰ ফালে আগবাঢ়িছো কি সুধিছে which among is an objective of the East India Company to permanently rule in India ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত স্থায়ীভাৱে শাসন কৰাৰ উদ্দেশ্য কোনটো তেওঁলোকে ইষ্ট ইণ্ডিয়া কোম্পানী যে আহিলে লণ্ডনৰ পৰা আহাৰ পিছত তেওঁলোকে আমাৰ ভাৰতবৰ্ষত স্থায়ীভাৱে তেওঁলোকে ইয়াতে নিজৰ কি হৈ গল বিজনেস আৰম্ভ কৰিলে এতিয়া ইয়াতে বা তেওঁলোকে আমি যদি চাও তেওঁলোকে ইয়াতে যে স্থায়ীভাৱে থাকি গল পাৰ্মানেন্টলি তাৰে মেইন উদ্দেশ্য কি আছিলে ইয়াতে অপশন কেটা কি হ'ব গুটেকেটা পঢ়ি নেদু বুজি পাব আপোনালোকে আমি ইয়াতে একেটা যদি চাও অপশন সি হৈ যাব কাৰেক্ট অপশন আমাৰ কি হৈ যাব এ হৈ যাব সি নহয় সি টো আমাক দিছিলে যে টু এস্টাবলিশ দা প্ৰাইভেট কোচিং সেন্টাৰ এটো নহয় ইয়াতে হৈ যাব কি টু এস্টাবলিশ ট্ৰেড সুপ্ৰিমেসি ইন ইণ্ডিয়া তাৰ মানে কি হয় মই কৈয়ে দিলো কোৱেশ্চনটো কোতে কৈছিল যে ভাৰতবৰ্ষত তেওঁলোকে যি আধিপত্য বাণিজ্যিক আধিপত্য বিস্তাৰৰ কাৰণে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতবৰ্ষত নিগাজিকৈ স্থায়ীভাৱে তেওঁলোকে থাকিবলৈ ললে ওকে ইষ্ট ইণ্ডিয়া কোম্পানী 1600 ত গঠন হৈছিলে আৰু তেওঁলোকে ৰাণী এলিজাবেথৰ পৰা পাৰমিশন লৈ পেলাই আমাক সুধিব পাৰে কেতিয়া গঠন হৈছিলে কাৰ পৰা পাৰমিশন লৈ আহিছিলে কুইন এলিজাবেথৰ পৰা পাৰমিশন লৈ পেলাই তেওঁলোকে ভাৰতবৰ্ষত ট্ৰেড কৰিব আহিছিলে ৰাইট নেক্সট কোৱেশ্চন in 1599 okay east india company ওপৰতে দিছে in 1599 british queen established St john mildenhall an english sailor to india who was the mughal emperor during that time এনেকুৱা কোৱেশ্চন আমাক সোধে যে ধৰিলো কোনোবা এগৰাকী ব্যক্তিৰ কথা ক'লে তেওঁ যেতিয়া ভাৰতবৰ্ষত আহিছিলে ভাৰতবৰ্ষত কিবা এটা ঠাইৰ এখন ঠাইৰ নাম ধৰি দি পেলাই কৈ দিব সেইখিনি সময়ত ভাৰতৰ ৰজা কোন আছিলে ইয়াতে আমাক সময়টো দিছে 1599 আমি বাকিখিনি নাজানিলেও আমি যদি চনটো আমি গম পাও বাকি আমি কোন ৰজা আছিলে গম পাম 1599 চনত ব্ৰিটিছ ৰাণী এলিজাবেথে এজন ইংৰাজ নাবিক জন মিলডেন হলক ভাৰতলৈ পঠিয়াইছিল সেই সময়ত মুঘল সম্ৰাট কোন আছিলে আমাক কোৱেশ্চন সুধিছে তো মুঘল সম্ৰাট আমি যদি চাও 1556 ৰ পৰা 1605 লৈকে যিগৰাকী মুঘল সম্ৰাট আছিল আৰু ইয়াৰ ভিতৰতে 1599 টো আহিব কোন আছিলে আকবৰ আছিলে ৰাইট আৰু 1605 ত আকবৰৰ মৃত্যু হয় আকবৰৰ মৃত্যুৰ পিছত তেখেতৰ পুতেক প্ৰিন্স সলিম জাহাংগীৰ ৰজা হয় ৰাইট সো যি হোক বাৰু আকৌ আমাক এনেকেও সুধিব পাৰে যেতিয়া ইষ্ট ইণ্ডিয়া কোম্পানী আমাক এনেকে যদি সুধে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে যেতিয়া ভাৰতবৰ্ষ আহি পাইছিলে ভাৰতবৰ্ষত আহি পাওতে সেইখিনি সময়ত কোন ৰজা আছিলে মানে মুঘলৰ কোন ৰজা আছিলে তেনেকে সুধিব পাৰে আৰু ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতবৰ্ষ আহি পাইছিলে অলমোষ্ট 1608 তো 1608 হলেতো আকবৰৰ মৃত্যু হৈছে 1608 তেওঁলোক আহি পোৱাৰ কথা কলে কি হ'ব মুঘল সম্ৰাট আছিলে ইয়াতে জাহাংগীৰ আছিলে ওকে বুজি পাইছে সো এনেকুৱা কোৱেশ্চনবোৰত ভুল হোৱাৰ চান্স থাকে অকমান মনোযোগ দিলে আনসাৰটো কাৰেক্ট হৈ যাব আমাৰ নেক্সট what was the symbol of the constituent assembly সাংবিধানিক সভাৰ কথা আমাক সুধিছে পলিটিৰ পৰা হয় কোৱেশ্চনটো তাৰ মানে আমাৰ যিখন সাংবিধানিক সভা এখন গঠন হৈছিলে সেই সাংবিধানিক সভাৰ মুঠ ষ্ট্ৰেন্থ কিমান আছিলে শক্তি টোটেল কিমান সিট আছিলে 389 সেই সভাখনৰ পৰা আমাৰ সংবিধানখন বনোৱা হল সেই সংবিধানখন এই সভাখনে
26 নৱেম্বৰ 1949 ত এডপ্ট কৰিলে এইবোৰ কোৱেশ্চন কিন্তু সোধে তাৰ পাছত 26 জানুৱাৰী 1950 ৰ পৰা আমাৰ কনস্টিটিউশনখন কি কৰা হৈছিলে কাৰ্যকৰী কৰা হৈছিলে ইয়াতে এটা বস্তু আপোনালোকে মনত ৰাখিব এটা তাৰিখ হেতু হৈছে 24 জানুৱাৰী 24 জানুৱাৰী 1950 1950 চনৰ 24 জানুৱাৰীত আমাৰ সাংবিধানিক সভাই আমাৰ কনস্টিটিউশনখনত আমাৰ কি হয় সংবিধানখনত কি কৰে সাইন কৰে আমাক সাইন কৰাৰ কথাটো সুধিলে বহুতে ভুল কৰে এটো মনত ৰাখিব আমাক এটা কোৱেশ্চনটো সুধিছিলে কনস্টিটিউয়েন্ট এসেম্বলিৰ মুড কি হয় সিম্বল কি হয় তো ইয়াতে বহুতে কিবা টাইগাৰ দিয়ে লায়ন দিয়ে কিন্তু ইয়াতে আমাৰ কাৰেক্ট আনসাৰ হৈ যাব এলিফেন্ট ওকে ক্লিয়াৰ নেক্সট আমি আগবাঢ়িছো এটা কোৱেশ্চনৰ ফালে which famous figure was posthumously awarded the Bharat Ratna in 1999 এই কোৱেশ্চনটো বহুতে ভুল কৰাৰ চান্স থাকে কিয় চান্স থাকে এটা ওয়ার্ড দেখা পাব posthumously তাৰ মানে আমাক কি সুধিছে 1991 চনত কোনজন বিখ্যাত ব্যক্তিয়ে মৰণোত্তৰ ভাৱে ভাৰত ৰত্ন বঁটা লাভ কৰিছিল আমি কি জানো আমাৰ মাইন্ডত এইখিনি আছে যে প্ৰথম মৰণোত্তৰ ভাৱে প্ৰথম ভাৰত ৰত্ন বঁটা লাভ কৰা ব্যক্তিগৰাকী হৈছে আমাৰ দ্বিতীয় গৰাকী প্ৰাইম মিনিষ্টাৰ লাল বাহাদুৰ শাস্ত্ৰী আমাৰ ভাৰতবৰ্ষৰ সেকেন্ড প্ৰাইম মিনিষ্টাৰ লাল বাহাদুৰ শাস্ত্ৰী আৰু আজি লাল বাহাদুৰ শাস্ত্ৰী তেখেতৰ আজি জন্ম দিৱস লগতে মহাত্মা গান্ধীৰো আজি জন্ম জয়ন্তী হয় ওকে সো ইয়াতে আমি যদি চাও আমাৰ মাইন্ডত হেতু আছে লাল বাহাদুৰ শাস্ত্ৰী কি হয় ফাৰ্স্ট ইণ্ডিয়ান যোনে মৰণোত্তৰ ভাৱে যোনে পোষ্টমছলি ওকে পোষ্টমছলি বা মৰণোত্তৰ ভাৱে তেখেতক ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হৈছিলে ইয়াতে আমি যদি তেখেতৰ নামটো দিও তেনেহলে ভুল হ'ব কিয় কাৰণ ইয়াতে আমাক চনটো ধৰি দিছে 1991 ত এৰে 1991 হেখিনি চনৰ আশে পাশে আমাৰ এগৰাকী ভাৰতবৰ্ষৰ প্ৰাইম মিনিষ্টাৰৰ মৃত্যু হৈছিলে আৰু তেখেতৰ নাম কি আছিল ৰাজীৱ গান্ধী ওকে সো তাৰে আগে আগে যেহেতু ৰাজীৱ গান্ধীৰ মৃত্যু হয় ৰাজীৱ গান্ধী মৰণোত্তৰ ভাৱে কি কৰা হয় ভাৰত ৰত্ন বঁটা দিয়া হয় আমাৰ ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটা যেটো হৈছে বা আমি সিভিলিয়ান এৱাৰ্ড বুলি ক'ব পাৰো ভাৰত ৰত্ন হেতু হয় 1991 ৰাজীৱ গান্ধী প্ৰথম বুলি ক'লে হ'ব লাল বাহাদুৰ শাস্ত্ৰী চন ধৰি দিলে খেলিমেলি লাগিব পাৰে মনত ৰাখিব next which of the following person has not been awarded the Padma Shri in 2024 এইবাৰৰ কথা সুধিছে আমাক 2024 চনত কোন গৰাকী ব্যক্তিক পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হোৱা নাছিলে তাৰ মানে আমাৰ অসমৰ কথা সুধিছে আমি নৰমালি যদি চাও 100 গৰাকীতকেও বেছি ব্যক্তিক 2024 চনৰ পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছে আমি অসমৰ যদি চাও 3 গৰাকীক দিছিলে 2023 চনতো অসমৰ পৰা 3 গৰাকীক দিছিলে ইয়াতে 2024 বুলি ক'লে পাৰ্বতী বৰুৱাক দিছিলে যাক আমি হাতী কি পৰি বুলি কও হাতী কি পৰি অৰ্থাৎ আমাৰ ভাৰতবৰ্ষৰ আমাৰ অসমৰ প্ৰথম গৰাকী ফিমেল মাউথ হয় ঠিক আছে প্ৰথম মহিলা মাউথ তাৰপিছত হেমপ্ৰভা চুতীয়া থাকিল সৰ্বেশ্বৰ বসুমতাৰী আৰু দ্ৰোণ ভূঞা সৰ্বেশ্বৰ বসুমতাৰী যাক চিৰাংকা কৃষি চিৰাং বুলি কোৱা হয় এগ্ৰিকালচাৰৰ লগত জড়িত দ্ৰোণ ভূঞা তেখেত কি হয় তেখেত আৰ্ট এণ্ড কালচাৰ ওজাপালিৰ লগত তেখেত জড়িত হয় দিয়া হোৱা নাছিলে হেমপ্ৰভা চুতীয়া হেমচন্দ্ৰ গোস্বামী ৰাম কুইংবে জেনে তেওঁলোকক 2023 চনত এই বঁটাৰে সন্মানিত কৰা হৈছে অৰ্থাৎ পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হৈছে আমি যদি চাও 2024 ত পাৰ্বতী বৰুৱা সৰ্বেশ্বৰ বসুমতাৰী আৰু দ্ৰোণ ভূঞা তেওঁলোকক প্ৰদান কৰা হৈছে মনত ৰাখিব ইয়াতে অকমান মই দি দিছো কোনটো ফিল্ডত দিয়া হৈছিল অসমৰ পৰা এখেতৰ সৰ্বেশ্বৰ বসুমতাৰী এগ্ৰিকালচাৰৰ লগত জড়িত চিৰাংকা কৃষি চিৰাং বুলি কোৱা হয় পাৰ্বতী বৰুৱা তেখেত সোশ্যাল ওয়ার্ক হাতিকি পৰি বুলি কোৱা হয় দেন দ্ৰোণ ভূঞা আৰ্টৰ লগত জড়িত ওজাপালিৰ লগত জড়িত ওকে বুজি পালো তো ইয়াতে মই আপোনালোকক জনাব বিচাৰো এইখিনিতে যদি আপোনালোকৰ মাজৰ পৰা কোনোবা বা আপোনালোকৰ বন্ধু বান্ধৱী হওক বা আপোনালোকৰে যদি নেক্সট মানে যেটো গ্ৰেড 3 এক্সাম হৈ গল তাতে যদি আপোনালোকৰ এইখিনি মানে কনফিডেন্স আছে যে সিলেকশন হ'ব বুলি যদি এটা কনফিডেন্স আছে নেক্সট স্কিল টেষ্টৰ কাৰণে কেনেকৈ কি পঢ়িব হেতুৰ কাৰণে ই কুহিপাতৰ পৰা আপোনালোকে হেল্প লব পাৰে যদি বিচাৰে ই কুহিপাতত এনেকুৱাকে স্কিল টেষ্টৰ এটা কোৰ্স এটা আছে যেটোৰ জৰিয়তে যোৱাবাৰো বহুখিনি ব্যক্তিয়ে লাভৱান হৈছে যদি আপোনালোকে ইচ্ছুক হয় তেনেহলে মই দুটা নাম্বাৰ ইয়াতে আপোনালোকক দি দিছো আপোনালোকে কন্টেক্ট কৰিব পাৰিব ওকে সো মই ইয়াতে দুটা নাম্বাৰ দি দিছো এটা হৈছে 0361319357 এটা হৈছে 7002940127
যদি আপোনালোকে ইচ্ছুক হয় য'ত লেকচাৰছো আছে আৰু আপোনালোকক মক টেষ্টও প্ৰভাইড কৰা হৈছে এইখিনি আপোনালোকে নিজকে প্ৰেক্টিছ কৰি চাব পাৰে ওকে সো আগবাঢ়িছো নেক্সট কোৱেশ্চনৰ ফালে নেক্সট ইয়াতে আমাক সুধিছে পলিটিৰ পৰা সুধিছে কোৱেশ্চনটো সুধিছে যে which part of the constitution of India contains fundamental rights of citizens of India fundamental rights তাৰ মানে আমাক মৌলিক অধিকাৰৰ কথা কোৱা হৈছে হয়নে সো আমাৰ সংবিধানৰ কোনটো অংশত মৌলিক অধিকাৰৰ কথা কোৱা হৈছে আমাৰ সংবিধানৰ টোটেল কিমানটা পাৰ্টস আছে টোটেল আমাক যদি পাৰ্টছৰ কথা যদি সুধে 25 টা পাৰ্টস আছে বৰ্তমান প্ৰথম যেতিয়া সংবিধানখন বনোৱা হৈছিল একেবাৰে আমি যদি অৰ্থাৎ 26 নৱেম্বৰ 1949 যেতিয়া সংবিধানখন এডপ্ট কৰা হৈছিল গ্ৰহণ কৰা হৈছিল সেইখিনি সময়ত আমাৰ সংবিধানত কি আছিল এটা প্ৰিয়াম্বল এটা প্ৰস্তাৱনা আছিল 395 আৰ্টিকলছ আছিল 395 টা আৰ্টিকল আছিল তাৰোপৰি 8টা শিডিউল আছিল 8টা অনুসূচী আছিল আৰু 22 টা পাৰ্টস আছিল ওকে 22 টা পাৰ্টস আছিল পিছত কি কৰা হয় এই 22 টা পাৰ্টৰ পৰা এটা পাৰ্ট ডিলিট কৰি দিয়া হয় আৰু এটা পাৰ্ট ডিলিট কৰি পেলাই 4টা পাৰ্ট এড কৰি পেলাই বৰ্তমান আমাৰ টোটেল 25 টা পাৰ্টস আছে প্ৰত্যেকটো পাৰ্টতে কিবা নহয় কিবা হৰ কথা কোৱা হৈছে যেনেকৈ আমি পাৰ্ট 1ৰ কথা যদি কওঁ ইয়াতে আমাৰ ইণ্ডিয়াৰ মানে আমি ষ্টেটছ ইউনিয়ন টেৰিটৰি অৰ্থাৎ আমাৰ ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চল সেইখিনিৰ কথা কোৱা হৈছে পাৰ্ট 2 আমি ইয়াতে যদি চাওঁ সিটিজেনশিপ নাগৰিকত্বৰ কথা কোৱা হৈছে আৰু আমাক মৌলিক অধিকাৰৰ কথা ইয়াতে কৈছে ন মৌলিক অধিকাৰ পাৰ্ট 3 কোৱা হৈছে এই মৌলিক অধিকাৰ যেহেতু পাৰ্ট 3 মৌলিক অধিকাৰ সন্নিবিষ্ট কৰা হৈছে হেতু কাৰণে পাৰ্ট 3 মেগনা কাৰ্টা বুলিও কোৱা হয় ওকে সো পাৰ্ট 3 যিকেটা মৌলিক অধিকাৰ আছে আমাক হেতু সুধিব পাৰে যে কিমান আৰ্টিকলৰ পৰা কোনটো আৰ্টিকল লৈকে আমাৰ সংবিধান মানে পাৰ্ট 3 মৌলিক অধিকাৰসমূহ সন্নিবিষ্ট কৰা হৈছে তো মনত ৰাখিব আৰ্টিকল 12ৰ পৰা আৰ্টিকল 35 লৈকে পাৰ্ট 3 মৌলিক অধিকাৰসমূহ সন্নিবিষ্ট কৰা হৈছে আৰু কেতিয়াবা এইটো কোৱেশ্চন উঠে যে কোনটো পাৰ্টক মেগনা কাৰ্টা বুলি কোৱা হয় পাৰ্ট 3 কোৱা হয় ওকে নেক্সট আমি আগবাঢ়িছো এটা কোৱেশ্চন হু এমং দ্য ফলোইং হ্যাজ নট বিন এৱাৰ্ডেড দ্য আসাম সৌৰভ এৱাৰ্ড তাৰ মানে নিম্নলিখিত সমূহৰ ভিতৰত কাক অসম সৌৰভ বঁটাৰে সন্মানিত কৰা হোৱা নাই ইয়াতে আমাক চন ধৰি দিয়া নাই বৰ্তমানলৈকে 3বাৰ অসম সৌৰভ অসম বৈভৱ অসম গৌৰৱ বঁটা প্ৰদান কৰা হৈছে সেই 3বাৰৰ যিকোনো এবাৰ হ'ব পাৰে তো ইয়াতে আমি যদি চাওঁ কিৰণ চন্দ নাৰিয়াল দেন এলভিছ আলী হাজৰিকা পখিলা লেকটেপি লভলিনা বৰগোহাঁই মনত ৰাখিব পখিলা লেকটেপি তেখেতক আসাম গৌৰৱ বঁটাহে তেখেতক প্ৰদান কৰা হৈছে লভলিনা বৰগোহাঁই তেখেতক মানে এইবাৰৰ আমি যদি চাওঁ 2024 চনত যিটো বঁটা ঘোষণা কৰা হৈছে সেইটো 2023ৰ আছিলে তো সেইবাৰ কি হয় এওঁলোক দুগৰাকী ব্যক্তিক প্ৰদান কৰা হৈছে লভলিনা বৰগোহাঁইক ইয়াৰ আগতে প্ৰদান কৰা হৈছে আৰু এইবাৰ কাক কাক কি বঁটা প্ৰদান কৰা হৈছে আমি হেতু চাই লওঁ 2024ত যেটো এনাউন্স কৰিছে সেইখিনি আমি যদি চাওঁ অসম বৈভৱ কাক দিছে ৰঞ্জন গগৈ আমাৰ ফৰ্মাৰ চিফ জাস্টিস আছিলে ৰঞ্জন গগৈ তেখেতক এইবাৰৰ 3rd নম্বৰৰ কাৰণে অসম বৈভৱ বঁটা প্ৰদান কৰা হৈছে আৰু বাকি অসম সৌৰভ আমি যদি চাওঁ ডক্টৰ কিষাণ চান্দ নৰিয়াল তেখেত আমাৰ অসমৰ নহয় গাজিয়াবাদ অৰ্থাৎ উত্তৰ প্ৰদেশৰ হয় আৰ্ট এণ্ড কালচাৰৰ লগত জড়িত আৰ্কিঅলজিৰ লগত জড়িত মনত ৰাখিব এলভিছ আলী হাজৰিকা খুব ইম্পৰ্টেণ্ট আমাৰ কাৰণে এগৰাকী সুইমাৰ হয় সাঁতোৰবিদ হয় তেখেত স্পৰ্টছৰ লগত জড়িত সুইমাৰ হলে তো তেখেতক দিয়া হৈছে হিমা দাস এথলেটিক্স হয় ৰাইট তেখেতক অসম সৌৰভ দিয়া হৈছে নদীৰাম দেউৰী আৰ্ট এণ্ড কালচাৰৰ লগত জড়িত অসমৰ হয় এওঁলোক 4গৰাকীক অসম সৌৰভ বঁটা দিয়া হৈছে তাৰ পাছত অসম গৌৰৱৰ ভিতৰত আমি যদি চাওঁ পাৰ্বতী বৰুৱা আমাৰ কাৰণে ইম্পৰ্টেণ্ট হৈ পৰিব দ্ৰোণ ভূঞা আমাৰ কাৰণে ইম্পৰ্টেণ্ট হৈ পৰিব দ্ৰোণ ভূঞা পাৰ্বতী বৰুৱা আমি যদি চাওঁ তেখেতে কি পাইছে বুলি মই কৈছো তেখেতে এইবাৰৰ পদ্মশ্ৰী বঁটাও লাভ কৰিছে 2024ৰ সেম দ্ৰোণ ভূঞায়ো তেখেতেও কি হৈছে এইবাৰৰ পদ্মশ্ৰী বঁটা লাভ কৰিছে সেই হিচাপে তেওঁলোক দুগৰাকী ইম্পৰ্টেণ্ট কাৰণ পদ্মশ্ৰীও লাভ কৰিছে অসম সৌৰভো লাভ কৰিছে তেওঁলোক দুগৰাকীয়ে ওকে বুজি পাইছে তো এনেকুৱাকে আমাক দেন পখিলা লেকটেপি কলো ন পখিলা লেকটেপি অসম গৌৰৱ লাভ কৰিছে তাৰোপৰি 2023 চনত তেখেতক শিল্পী বঁটাও প্ৰদান কৰা হৈছে শিল্পী সন্মানো তেখেতক প্ৰদান কৰা হৈছে মনত ৰাখিব ওকে বুজি পাইছে নেক্সট আমি আগবাঢ়িছো এটা কোৱেশ্চনৰ ফালে Who was the Chief Election Commissioner of India during the 2024 লোকসভা election 2024 চনত যে লোকসভা ইলেকশন হৈছে আমাৰ লোকসভা আমাৰ যিকোনো ইলেকশন লোকসভা ইলেকশন ষ্টেট ইলেকশন কোনে কন্ডাক্ট কৰে কাৰ দ্বাৰা
এই ইলেকশন হয় আমাৰ যিগৰাকী চিফ কমিশনাৰ থাকে এই ইলেকশন মানে চিফ কমিশনাৰ মানে আমাৰ কি হয় ইলেকশন কমিশনাৰৰ দ্বাৰা কি হয় ইলেকশন কমিশনাৰৰ দ্বাৰা এই ইলেকশন কমিশনাৰ বুলি আমি যদি কওঁ নিৰ্বাচন আয়ুক্তৰ দ্বাৰা এই নিৰ্বাচন কণ্ডাক্ট কৰা হয় এতিয়া এইবাৰৰ 2024 যে লোকসভা ইলেকশন হৈ গল কেইমাহমান আগতে জুনত হৈছিলে সো সেই ইলেকশনত এগৰাকী চিফ ইলেকশন কমিশনাৰ আছিলে দুগৰাকী তেওঁক হেল্প কৰিবৰ কাৰণে দুগৰাকী আৰু ইলেকশন কমিশনাৰ আছিলে আমাক ইয়াতে সেই চিফ ইলেকশন কমিশনাৰ গৰাকীৰ নাম সুধিছে তাৰ মানে আমাক মুখ্য গৰাকীৰ নাম সুধিছে তো চিফ বুলি ক'লে কোন হ'ব এইবাৰৰ কাৰণে ৰাজীৱ কুমাৰ তেওঁৰ লগত আকৌ দুগৰাকী ইলেকশন কমিশনাৰ কোন আছিলে যদি আমাক সুধে সুখ আৰু জ্ঞান বুলি মনত ৰাখিলে হল এগৰাকী তো এটা আছে ইয়াতে সুখবীৰ সিং সান্ধু আৰু এগৰাকী আমি আপোনালোকে মনত ৰাখিব জ্ঞান ওকে সুখ আৰু জ্ঞান মনত ৰাখিলে হল সুখ আৰু জ্ঞান তেওঁলোক লগ লাগি আমাৰ ইয়াতে কি হয় ইলেকশনটো সুকলমে কণ্ডাক্ট কৰিছে আৰু লগত তেওঁলোকৰ চিফ গৰাকী আছিলে ৰাজীৱ কুমাৰ Next, which of the following places is celebrating the 50 Karbi festival? 50 সংখ্যক কাৰ্বি মহোৎসৱ ক'ত পালন কৰা হৈছে? Obviously ক'ত পালন কৰা হ'ব? কাৰ্বি আংলং কেতিয়া পালন কৰা হৈছে? এইবাৰ 2024 চনত কাৰ্বি আংলঙত 50 সংখ্যক কাৰ্বি ফেষ্টিভেল কাৰ্বি মহোৎসৱ পালন কৰা হৈছে গোল্ডেন সেৰেমনি সেলিব্ৰেট কৰা হৈছে সোণালী জয়ন্তী কিন্তু কাৰ্বি আংলঙৰ ক'ত হৈ যাব কাৰ্বি আংলঙৰ হৈ যাব ডিফুত আকৌ আমাক যদি সুধে ডিফুৰ ক'ত তেতিয়া হলে হৈ যাব তাৰা লাংসো ওকে তাৰা লাংসোত কি হৈছে এই ফেষ্টিভেল সেলিব্ৰেট কৰা হৈছে তাৰ পিছত হু এমং দ্য ফলোইং ৰোড দ্য বুক আসাম ব্ৰেভ হাৰ্ট লাচিত বৰফুকনৰ ওপৰত এখন কিতাপ লিখিছে অসমৰ সাহসী লাচিত বৰফুকন যিটো ইংলিছ ভাষাত লিখা হৈছে আৰু অসমীয়াটো আছে ইংলিছতো আছে এইবোৰৰ উপৰিও আমাৰ 24টা ইণ্ডিয়ান ল্যাঙ্গুৱেজত 24টা ইণ্ডিয়ান ল্যাঙ্গুৱেজত এই কিতাপখন লিখা হৈছে কাৰ দ্বাৰা লিখা হৈছে অৰূপ কুমাৰ দত্তৰ দ্বাৰা লিখা হৈছে আমাক যদি সুধে অৰূপ কুমাৰ দত্তই লিখা এই বুকখন পাবলিশ কোনে কৰিছে আমি যদি কওঁ গভৰ্নমেন্ট অফ আসাম অসম চৰকাৰৰ দ্বাৰা পাবলিশ কৰা হৈছে আৰু বুকখন লঞ্চ কোনে কৰিছে বুকখন উদ্বোধন কৰিছে আমাৰ হোম মিনিষ্টাৰ ইউনিয়ন হোম মিনিষ্টাৰ অমিত শাহ আহিছিলে অসমত এইবাৰ আৰু আহোতে তেখেতে আমাৰ গুৱাহাটীৰ কলাক্ষেত্ৰত পাঞ্জাবাৰীত থকা কলাক্ষেত্ৰত শংকৰদেৱ কলাক্ষেত্ৰত এই বুকখন তেখেতে উন্মোচন কৰিছে নেক্সট কোৱেশ্চন where was the film জয়মতী first release জয়মতী কি হয় আমাৰ অসমৰ ফাৰ্স্ট আসামিজ ফিল্ম হয় না ফাৰ্স্ট প্ৰথমখন অসমীয়া কি হয় ছবি হয় সেইখন হৈছে জয়মতী কোনে পৰিচালনা কৰিছিলে আমি সকলোৱে জানো জ্যোতিপ্ৰসাদ আগৰৱালা আৰু সেইখন জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰথম ছবি 1935ত এইখন প্ৰকাশ পাইছিলে 1935ৰ 10 মাৰ্চত প্ৰথম প্ৰকাশ পাইছিলে 10 মাৰ্চত আৰু এইখন প্ৰথম প্ৰকাশ পাইছিলে ক'ত কলকাতাত গুৱাহাটীৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰ ওকে কুমাৰ ভাস্কৰ নাট্য মন্দিৰত এইখন 1935ৰ 20 মাৰ্চত প্ৰকাশ পাইছিলে মানে প্ৰথম প্ৰকাশ পোৱাৰ 10 দিন পিছত গুৱাহাটীত প্ৰকাশ পাইছিলে Okay, next আমাক সুধিছে Deepor Bill was declared as bird sanctuary in which of the following year? Deepor Bill আমি জানো Deepor Bill কি হয় আমাৰ অসমৰ only Ramsar site আমাৰ অসমৰ একমাত্ৰ ৰামসাৰ স্থানৰ কথা আমাক যদি সুধে একমাত্ৰ ৰামসাৰ স্থানটো হৈছে Deepor Billক প্ৰথমতে অসম চৰকাৰৰ দ্বাৰা বাৰ্ড চেঞ্চুৰী বা পক্ষী অভয়াৰণ্য হিচাপে গণ্য কৰা হৈছিলে কিমান চনত গণ্য কৰা হৈছিলে 1989ত পিছত গৈ পেলাই 2002 চনত আমাৰ ভাৰত চৰকাৰৰ দ্বাৰা দীপৰ বিলক ৰামসাৰ স্থান হিচাপে ঘোষণা কৰা হয় ঠিক আছে বুজি পাইছে নেক্সট আমি চাও which one of the following is the oldest masjid in Assam নিম্নলিখিত কোনটো মছজিদ অসমৰ আটাইতকৈ পুৰণি মছজিদ যিটোক আমি ৰঙামাটি মছজিদ বুলিও কওঁ কি বুলি কওঁ ৰঙামাটি মছজিদ আৰু ৰঙামাটি মস্ক বা ৰঙামাটি মছজিদ যিটো আছে ধুবৰীত ওকে ধুবৰী ডিস্ট্ৰিক্টত আছে আৰু ইয়াতেতো ৰঙামাটি নাই হেতুক আমি পানবাৰী মছজিদ বা ৰঙামাটি মছজিদ ধুবৰীত অৱস্থিত আৰু হেতুক আমাৰ অসমৰ আটাইতকৈ পুৰণি মছজিদ বুলি কনসিডাৰ কৰা হয় এই মছজিদটো আমি যদি চাও সেইখিনি সময়ৰ বেংগলৰ গভৰ্ণৰ আছিলে তেখেতৰ নাম আছিলে হুছেইন শাহ বেংগলৰ গভৰ্ণৰ আছিলে হুছেইন শাহৰ দ্বাৰা
অলমোস্ট 17th century 17 শতিকা মানত কি হৈছিলে এই মছজিদটো নিৰ্মাণ কৰা হৈছিলে আৰু এই মছজিদটো প্ৰি মুঘল এৰাৰ নিদৰ্শন বুলি কোৱা হয় ওকে প্ৰাক মুঘল যুগৰ নিদৰ্শন বুলি কোৱা হয় এতিয়া ইয়াতে আপোনালোকৰ মাজত মোক সুধিছিলে কেইগৰাকী মানে আসাম পুলিচৰ বেটচ আছে নেকি তো আসাম পুলিচৰ ইকুহিপাতৰ ফালৰ পৰা আসাম পুলিচৰ বেটচ এটা ইয়াতে লঞ্চ কৰা হৈছে য'ত কি থাকিব আপোনালোকে ইয়াতে দেখাই পাব ক্ৰেছ কোৰ্স এটা হ'ব আৰু যদি আপোনালোকে বিচাৰে গুটেইখিনি আসাম পুলিচৰ ইম্পৰ্টেন্ট কেনেকে কি পঢ়িব লাগিব এই কেইদিনতে গুটেইখিনি সিলেবাস কেনেকে কভাৰ কৰিব তেনেহলে ইয়াতে দুটা নাম্বাৰ দিয়া আছে যেটো মই অলৰেডি কলো যে 0361 3193570 নাইবা 7002940127 এই দুটা নাম্বাৰত যিকোনত কন্টেক্ট কৰিব পাৰিব ইয়াতে আপোনালোকে বিচাৰিলে অনলাইনও পঢ়িব পাৰিব আৰু যদি বিচাৰে অফলাইনও পঢ়িব পাৰিব আৰু ইয়াতে আপোনালোকক জু ৰোডত হয় আমাৰ মেইন অফিসটো জু ৰোড তিনিআলিত আপোনালোকে কন্টেক্ট কৰি পেলাই যদি বিচাৰে অফলাইনত জয়েন কৰিবৰ কাৰণে কন্টেক্ট কৰি লব কেনেকে কি কৰিব পাৰিব আগবাঢ়িছো নেক্সট কোৱেশ্চনৰ ফালে ইন হুইচ ইয়াৰ কটন কলেজ ওয়াজ এস্টাব্লিশড কটন কলেজ কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল বুলি আমাক সুধিছে আমি কটন কলেজৰ কথা যদি চাও কটন কলেজখন প্ৰতিষ্ঠা কৰা হৈছিল 1901 ত ইয়াতে চাও কটন কাৰ নামেৰে কিহৰ নামেৰে কিয় কটন দিয়া হল ইয়াৰ আগলৈকে অলমোস্ট 1899 হেখিনি মানত আমাৰ ব্ৰিটিছ প্ৰভিন্সত থকা ব্ৰিটিছৰ আন্ডাৰত থকা অসম এনেকুৱা এখন প্ৰদেশ আছিলে য'ত কোনো এনেকুৱা এখন মহাবিদ্যালয় নাছিলে এখন কলেজ নাছিলে তো তেনেকুৱাকে হেখিনি সময়ত আমাৰ অসমৰ যিগৰাকী চিফ কমিশনাৰ আছিলে মুখ্য আয়ুক্ত আছিলে তেখেতৰ প্ৰচেষ্টাত তেখেতৰ নামতে অৰ্থাৎ তেখেতৰ নাম আছিলে স্যাৰ জন হেনৰি কটন এনেকুৱা আছিলে আৰু তেখেতৰ নামতে এই কলেজখন মানে কলেজখন প্ৰতিষ্ঠা কৰা হয় 1901 ত আৰু তেখেতৰ যিগৰাকী চিফ কমিশনাৰ আছিলে আমাৰ অসমৰ তেখেতৰ নামতে এই কলেজখনৰ নাম কটন কলেজ দিয়া হয় নেক্সট which community mainly celebrate চান্দুবি ফেষ্টিভেল চান্দুবি উৎসৱৰ কথা কৈছে আমাৰ অসমত অৰ্থাৎ যি চান্দুবি হ্ৰদ সেই চান্দুবি হ্ৰদত তাতে প্ৰত্যেক বছৰে কামৰূপ ডিস্ট্ৰিক্টত অৱস্থিত চান্দুবি হ্ৰদ মোক ইয়াতে আপোনালোকে এটা কোৱেশ্চনৰ আনসাৰ মোক দিবচোন চান্দুবিটো কিমান চনত এই চান্দুবি হ্ৰদটো কিমান চনত এটা ভূমিকম্পৰ ফলত সেই হ্ৰদটো গঠন হোৱা বুলি কোৱা হয় কিমান চন আছিলে কিমান চনত সেই হ্ৰদটোৰ গঠন হৈছিল তো ইয়াতে আমি যদি চাও তাতে এই চান্দুবি লেকৰ ওচৰতে প্ৰত্যেক বছৰে জানুৱাৰী মাহত এটা ফেষ্টিভেল অৰ্গানাইজ কৰে তাৰে মানুহখিনিৰ দ্বাৰা আৰু হেতুক চান্দুবি ফেষ্টিভেল বুলি কোৱা হয় চান্দুবি উৎসৱ এই চান্দুবি উৎসৱটো কেতিয়া পালন কৰা হয় সুধিলে জানুৱাৰী হ'ব কাৰ দ্বাৰা পালন কৰা হয় যিখিনি ৰাভা হাছং অটোনমাস কাউন্সিলৰ যিখিনি লোক আছে ৰাভা হাছং তেওঁলোকৰ দ্বাৰা কি হয় তেওঁলোকৰ দ্বাৰা এই ফেষ্টিভেল চান্দুবি ফেষ্টিভেল অৰ্গানাইজ কৰা হয় ওকে Next, in which year the voting age for youth was reduced from 21 to 18 years? প্ৰথম অৱস্থাত আমাৰ voting age আছিলে 21 অৰ্থাৎ আমাক সুধিছে কোন বছৰত যুৱক যুৱতীসকলৰ ভোটদানৰ বয়স 21 বছৰৰ পৰা 18 বছৰলৈ হ্ৰাস পায় প্ৰথম আছিলে 21 বছৰ তাৰ পাছত এতিয়া কি হয় আমি 18 বছৰ হলে ভোট দিব পাৰো কেতিয়া এখিনি কৰা হল কিমান চনত এটা সাংবিধানিক সংশোধন হৈছিল সেই সাংবিধানিক সংশোধনৰ পিছত এইটো ডিসাইড কৰা হয় এখিনি কৰা হয় ভোট মানে এজটো ৰিডিউস কৰি দিয়া হয় কম কৰি দিয়া হয় সাংবিধানিক সংশোধনৰ কথা সুধিলে কিমান নাম্বাৰ সুধিলে 61st 61 সংখ্যক সাংবিধানিক সংশোধন আছিলে সন সুধিলে কি হৈ যাব 1989 হৈ যাব আমাৰ কাৰেক্ট আনসাৰ ওকে নেক্সট who was the first chief justice of India from Assam কি সুধিছে কোৱেশ্চনটো অসমৰ পৰা ভাৰতৰ প্ৰথম মুখ্য ন্যায়াধীশ কোন আছিলে চিফ জাস্টিস অফ কি হ'ব ইন্ডিয়া তো সুপ্ৰিম কোৰ্টৰ চিফ জাস্টিস কোন আছিলে অসমৰ প্ৰথম গৰাকী ব্যক্তি ৰঞ্জন গগৈ আৰু ৰাম মন্দিৰৰ যেটো ডিসপিউট তাতে তেখেতে জড়িত আছিলে আৰু ৰঞ্জন গগৈ 2023 এতিয়া 2024 বুলিও পেপাৰত দিব পাৰে 24ত এনাউন্স কৰিছে বাট এৱাৰ্ডটো হয় 2023ৰ তাৰে তেখেতক অসম বৈভৱ বঁটা কি হৈছে প্ৰদান কৰা হৈছে তাৰোপৰি কিছুমান ইন্টাৰনেশনাল এৱাৰ্ডো প্ৰদান কৰা হৈছে হেবোৰ কাৰেন্ট এফেয়াৰ্সত পঢ়াইছো মই Next, in which year was Dibru Soikwa declared a national park? Dibru Soikwa কিমান চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল? Dibru Soikwa ক'ত আছে? কোন দুখন ডিস্ট্ৰিক্টৰ মাজত আছে যদি সুধে এই নেশনাল পাৰ্কখন ডিব্ৰুগড় আৰু এইফালে হৈ যাব তিনসুকিয়া হয়নে? ডিব্ৰুগড় আৰু তিনসুকিয়াৰ মাজত আছে আৰু এইখন 1999ত কি নেশনাল পাৰ্ক ৰাষ্ট্ৰীয় উদ্যান বুলি ঘোষণা কৰা হৈছিল। Next, নৱগ্ৰহ টেম্পল is located on which hill in Assam? আমাৰ অসমৰ কোনখন পাহাৰত নৱগ্ৰহ মন্দিৰ আছে নীলাচল পাহাৰত
বিখ্যাত আমাৰ কামাখ্যা মন্দিৰ আছে এনেকুৱা নহয় নীলাচল পাহাৰত অকল কামাখ্যা মন্দিৰে আছে নীলাচল পাহাৰত বগলা মন্দিৰো আছে ওকে বগলা মন্দিৰো ইয়াতে আছে বগলা টেম্পল আছে তাৰ পাছত এনেকুৱাকে আৰু কিছুমান তেনেকুৱাকে ইম্পৰ্টেন্ট টেম্পল আছে নীলাচল পাহাৰত কালা পাহাৰ নহয় বৰাইল ৰেঞ্জ নহয় ইয়াতে আনসাৰ হৈ যাব কি চিত্ৰাচল পাহাৰত নৱগ্ৰহ মন্দিৰটো আছে শুক্লেশ্বৰৰ কথা কলে কি হ'ব ইটাখুলিৰ পাহাৰত আছে সন্ধ্যাচল বুলি কলে হেতু হ'ব সন্ধ্যাচল পাহাৰত আছে এটো বশিষ্ঠ মন্দিৰ আছে ভস্মাচল বুলি কলে হ'ব তাতে উমানন্দটো আছে তো এনেকুৱা এইবোৰ আমাক খুদে কোনখন পাহাৰত কি আছে ঠিক আছে সো এই কোৱেশ্চনটো আৰু এবাৰ আহিলে আৰু এখিনি আছিলে আজি আমাৰ ডিসকাস কৰিবলগীয়া কোৱেশ্চন আৰু এনেকুৱা কিছুমান কোৱেশ্চন লৈ আহিম আপোনালোকৰ মাজত যাতে এক্সামত হেল্প কৰে আপোনালোকক আজি ইয়াতে এৰিছো যদি ক্লাসটো ভাল পাইছে আপোনালোকৰ বন্ধু বান্ধৱীৰ হৈতেও শেয়াৰ কৰি দিব নাপাহৰিব লাইক এটা কৰি দিব লগতে আপোনালোকৰ ফিডবেকটো দিবও নাপাহৰিব লগ পাম এটি নতুন ক্লাসত থ্যাংক ইউ সো মাচ এন্ড টাটা বাই বাই